লোকসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছৰ চৰম বিপৰ্যয় দল এৰিলে এপিচিচি প্ৰাক্তন সভাপতি ভূপেন বৰাই বিধানসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছৰ চৰম বিপৰ্যয় দল এৰিলে ভূপেন বৰাই স্বাভিমানী অসমীয়া হিচাপে কংগ্ৰেছত থাকিব নোৱাৰো বুলি ক্ষোভ ভূপেন বৰাৰ আৰু কংগ্ৰেছৰ অধ্যক্ষ মল্লিকাৰ্জুন খৰগে আৰু ৰাহুল গান্ধীলৈ পদত্যাগ দল ত্যাগ পত্ৰ প্ৰেৰণ কৰিলে ভূপেন বৰাই আৰু বিজেপিত যোগদানৰো সম্ভাৱনা আছে ভূপেন বৰাই বিধানসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছৰ চৰম বিপৰ্যয় দল এৰিলে ভূপেন বৰাই স্বাভিমানী অসমীয়া হিচাপে কংগ্ৰেছত থাকিব নোৱাৰো বুলি ক্ষোভ ভূপেন বৰাৰ আৰু কংগ্ৰেছৰ অধ্যক্ষ মল্লিকাৰ্জুন খৰগে আৰু ৰাহুল গান্ধীলৈ দল ত্যাগ পত্ৰ প্ৰেৰণ ভূপেন বৰাৰ বিজেপিত যোগদান কৰাৰো সম্ভাৱনা আছে ভূপেন বৰাই 20 ফেব্ৰুৱাৰীত অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহ আৰু অমিত শাহৰ উপস্থিতিত বিজেপিত যোগদান কৰাৰো সম্ভাৱনা আছে ভূপেন বৰাই বিধানসভা নিৰ্বাচনৰ পূৰ্বে দল ত্যাগ কৰিলে ভূপেন বৰাই কংগ্ৰেছৰ অধ্যক্ষ মল্লিকাৰ্জুন খৰগে আৰু ৰাহুল গান্ধীলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিলে ভূপেন বৰাই আৰু পত্ৰত কেইবাটাও বিস্ফোৰক অভিযোগ ভূপেন বৰাৰ অসম প্ৰদেশ কংগ্ৰেছৰ অসম কংগ্ৰেছ ৰকিবুল হুছেইনে চলোৱা বুলি অভিযোগ ভূপেন বৰাৰ আৰু স্বাভিমানী অসমীয়া হিচাপে কংগ্ৰেছত থাকিব নোৱাৰো বুলিও ক্ষোভ প্ৰকাশ কৰিছে ভূপেন বৰাই বিধানসভা নিৰ্বাচনৰ পূৰ্বে দল ত্যাগ কৰিলে এপিচিচি প্ৰাক্তন সভাপতি ভূপেন বৰাই বিধানসভা নিৰ্বাচনৰ পূৰ্বে দল ত্যাগ কৰিলে ভূপেন বৰাই আৰু কংগ্ৰেছৰ অধ্যক্ষ মল্লিকাৰ্জুন খৰগে আৰু ৰাহুল গান্ধীলৈ পদত্যাগ পত্ৰ প্ৰেৰণ আৰু পদত্যাগ পত্ৰৰ কেইবাটাও বিস্ফোৰক অভিযোগ ভূপেন বৰাৰ আৰু অসম কংগ্ৰেছ ৰকিবুল হুছেইনে চলোৱা বুলি অভিযোগ ভূপেন বৰাৰ স্বাভিমানী অসমীয়া হিচাপে কংগ্ৰেছত থাকিব নোৱাৰো বুলি ক্ষোভ প্ৰকাশ কৰিছে ভূপেন বৰাই আৰু বিজেপিৰ যোগদান কৰাৰো সম্ভাৱনা আছে ভূপেন বৰাই আৰু 20 ফেব্ৰুৱাৰীত যিহেতু অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহ আৰু অমিত শাহৰ উপস্থিতিত বিজেপিৰ যোগদান কৰাৰো সম্ভাৱনা আছে আৰু কংগ্ৰেছ দল ত্যাগ কৰাৰ পাছতে এতিয়া এক্স হেণ্ডেলৰ পৰা ডিলিট কৰিলে নিজৰ কংগ্ৰেছী পদবী ভূপেন বৰাই আৰু ইপিনে 2006 চনৰ পৰা 2016 চনলৈকে বিপুৰীয়া সমষ্টি কংগ্ৰেছৰ বিধায়ক আছিল ভূপেন বৰা আৰু লগতে 2021 চনৰ 24 জুলাইত অসম প্ৰদেশ কংগ্ৰেছ কমিটি সভাপতি হিচাপে ভূপেন কুমাৰ বৰাক নিযুক্তি দিয়া হৈছিল আৰু এতিয়া নিৰ্বাচনৰ পূৰ্বে দল ত্যাগ কৰিলে ভূপেন বৰাই আৰু ভূপেন বৰাই আনহাতে এতিয়া বিভিন্নজনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আৰু কংগ্ৰেছৰ বহুকেইজন নেতাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ভূপেন বৰাৰ দল ত্যাগ কৰা সন্দৰ্ভত আৰু মীৰা বৰঠাকুৰে মন্তব্য কৰিছে যে ভূপেন বৰাই দল এৰিলে কংগ্ৰেছৰ বাবে বৃহৎ ক্ষতি হ'ব আমি দল ত্যাগ কৰিব বুলি নাভাবো আৰু যদি কৰিছে তেন্তে নিশ্চয় সেয়া উঠাই ল'ব আৰু নিৰ্বাচনৰ এনে সিদ্ধান্ত নল'ব বুলি আশাবাদী বুলি মীৰা বৰঠাকুৰে মন্তব্য কৰিছে তেওঁ কৈছে যে ভূপেন বৰাই দল এৰিলে কংগ্ৰেছৰ বাবে এয়া এক বৃহৎ ক্ষতি হ'ব আৰু দল ত্যাগ কৰিব বুলি নাভাবে যদি কৰিছে তেন্তে নিশ্চয় সেয়া উঠাই ল'ব আৰু নিৰ্বাচনৰ প্ৰাক্ষণত এনে সিদ্ধান্ত নল'ব বুলিও আমি আশাবাদী বুলি মন্তব্য কৰিছে সংবাদ মাধ্যমৰ আগত মীৰা বৰঠাকুৰে আৰু ক'ব লাগিব যে নিৰ্বাচনৰ প্ৰাক্ষণত কংগ্ৰেছৰ বাবে এয়া এক বৃহৎ বিপৰ্যয় আৰু দল ত্যাগ কৰাৰ খবৰে এতিয়া ৰাজনীতি মহলত সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়া আৰু স্বাভিমানী অসমীয়া হিচাপে কংগ্ৰেছত থাকিব নোৱাৰো বুলিও ক্ষোভ প্ৰকাশ কৰিছে ভূপেন বৰাই আৰু কংগ্ৰেছৰ অধ্যক্ষ মল্লিকাৰ্জুন খৰগে আৰু ৰাহুল গান্ধীলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে ভূপেন বৰাই আনহাতে ভূপেন বৰা সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কি কৈছিল এই মুহূৰ্তত মুখ্যমন্ত্ৰীগৰাকীৰ হে ভাষ্য আছে মুখ্যমন্ত্ৰীগৰাকীৰ ভাষ্য শুনক কিনিব পৰা আমাৰ শক্তি নাই সেইকাৰণে আমি অসমত এছাম ব্যৱসায়ী সৃষ্টি কৰিব খুজিছো এছাম উদ্যোগী সৃষ্টি কৰিব খুজিছো যাতে আমি আমাৰ মাটিবোৰ উভতাই ল'ব পাৰোঁ এভিকশ্যন এটা ভূপেন বৰাই যে গড়ৰ হত্যাৰ দায়িত্ব থকা এজন ব্যক্তিৰ লগত যে কংগ্ৰেছৰ ভিতৰত থাকিও যে অলপ যুঁজিছে মই তেওঁক অভিনন্দন জনাইছো অন্তৰৰ গড়বিলাকে শান্তি পাব যে কংগ্ৰেছৰ ভিতৰত থকা কোনোবা মানুহেও মোৰ কাৰণে যুঁজিছে অন্তত ছাৰ আজি 4টা এয়াৰপৰ্টৰ
থকা এজন ব্যক্তিৰ লগত যে কংগ্ৰেছৰ ভিতৰত থাকিও যে অলপ যুঁজিছে মই তেওঁক অভিনন্দন এটলিষ্ট ভূপেন বৰাই যে গড়ৰ হত্যাৰ দায়িত্ব থকা এজন ব্যক্তিৰ লগত যে কংগ্ৰেছৰ ভিতৰত থাকিও যে অলপ যুঁজিছে মই তেওঁক অভিনন্দন জনাইছো অন্তৰৰ গড়বিলাকে শান্তি পাব যে কংগ্ৰেছৰ ভিতৰত থকা কোনোবা মানুহেও মোৰ কাৰণে যুঁজিছে অন্তত ব্ৰিটেইনৰ মানুহেতো ফুটপাথত চাহ খাব নিদিয়ে সেইকাৰণে গৌৰৱ গগৈ এয়াৰপৰ্টৰ চাহৰ দাম জানে আমি ফুটপাথৰ চাহৰ দাম জানো আপোনাৰ কংগ্ৰেছৰ মিত্ৰতাক লৈ পেলাই ৰকিবুল হুছেইন আৰু ভূপেন বৰা দুটা লবি হৈছে ভূপেন বৰাই বহিলে ৰকিবুল হুছেইন নবহে আৰু ৰকিবুল হুছেইন বহিলে ভূপেন বৰা নবহে এটলিষ্ট ভূপেন বৰাই যে গড়ৰ হত্যাৰ দায়িত্ব থকা এজন ব্যক্তিৰ লগত যে কংগ্ৰেছৰ ভিতৰত থাকিও যে অলপ যুঁজিছে মই তেওঁক অভিনন্দন জনাইছো অন্তৰৰ গড়বিলাকে শান্তি পাব যে কংগ্ৰেছৰ ভিতৰত থকা কোনোবা মানুহেও মোৰ কাৰণে যুঁজিছে অন্তত আজি 4টা এয়াৰপৰ্টৰ কথা ঘোষণা কৰিছে এয়াৰপৰ্ট নহয় ফিজিবিলিটি ষ্টাডি মধ্য অসমত ছাৰ মধ্য অসমতো যদি নগাঁৱতো যদি মাটি আপোনালোকে দিব পাৰে ব্ৰিটেইনৰ মানুহেতো ফুটপাথত চাহ খাব নিদিয়ে সেইকাৰণে গৌৰৱ গগৈ এয়াৰপৰ্টৰ চাহৰ দাম জানে আমি ফুটপাথৰ চাহৰ দাম জানো আপোনাৰ কংগ্ৰেছৰ মিত্ৰতাক লৈ পেলাই ৰকিবুল হুছেইন আৰু ভূপেন বৰা দুটা লবি হৈছে ভূপেন বৰাই বহিলে ৰকিবুল হুছেইন নবহে আৰু ৰকিবুল হুছেইন বহিলে ভূপেন বৰা নবহে এটলিষ্ট ভূপেন বৰাই যে গড়ৰ হত্যাৰ দায়িত্ব থকা এজন ব্যক্তিৰ লগত যে কংগ্ৰেছৰ ভিতৰত থাকিও যে অলপ যুঁজিছে মই তেওঁক অভিনন্দন জনাইছো অন্তৰৰ গড়বিলাকে শান্তি পাব যে কংগ্ৰেছৰ ভিতৰত থকা কোনোবা মানুহেও মোৰ কাৰণে যুঁজিছে অন্তত আজি 4টা এয়াৰপৰ্টৰ কথা ঘোষণা কৰিছে মধ্য অসমত এয়াৰপৰ্ট নহয় ফিজিবিলিটি ষ্টাডি মধ্য অসমত ছাৰ মধ্য অসমতো যদি নগাঁৱতো যদি মাটি আপোনালোকে দিব পাৰে থকা এজন ব্যক্তিৰ লগত যে কংগ্ৰেছৰ ভিতৰত থাকিও যে অলপ যুঁজিছে মই তেওঁক অভিনন্দন জনাইছো